Okay, so I am making this video not as per your syllabus, but I just want to make you understand what is the actual process of immunology and how an invading pathogen is destroyed inside our body. তো সেইটো জানিবলৈ তোমালোকৰ প্ৰথমত দুটা বস্তু জানিব লাগে। এটা কনসেপ্ট হয় যাক অ্যান্টিজেন বুলি কয়। You need to know, understand what is antigen. Suppose antigen is any foreign substance যেটো আমালোকৰ বডিত যদি এন্টাৰ কৰে তেনেহলে এটা অ্যান্টিবডি মেডিয়েটেড রেসপন্স ক্রিয়েট হ'ব পাৰে। ঠিক আছে, সাপোজ অ্যান্টিজেন মাইট বি এনি এজেন্ট। এইটো এটা ব্যাকটেরিয়া হ'ব পাৰে, একটা ভাইরাস হ'ব পাৰে, যিকোনো প্রোটোজোয়া প্যাথোজেন হ'ব পাৰে বা এটা পোলেন গ্ৰেইনৰ পাৰ্টো হ'ব পাৰে বা যিকোনো বেলেগ বস্তুও হ'ব পাৰে। যি হোক না কিয় যিটো বস্তু আমালোকৰ বডিত ভিতৰত সোমোৱাৰ পিছত এন্টিবডি সাকসেসফুলি প্ৰডিউস কৰিব পাৰে তাক এন্টিজেন বুলি কোৱা হয়। সাপোজ এটা ব্যাকটেরিয়া যদি আমালোকৰ বডিৰ ভিতৰত সোমায় কি হ'ব, ব্যাকটেরিয়াৰ যিটো বডি টু ইট উইল এক্ট এজ এ এন্টিজেন আৰু এই পাৰ্টিকুলাৰ এন্টিজেনটোৰ লগত ফাইট কৰাৰ বাবে আমালোকৰ বডিত কি সৃষ্টি হ'ব, ইট উইল প্ৰডিউস antibody will be produced. So antibodies will be produced to destroy this antigen. So antigen can be defined as any foreign substance, obviously যেটো আমালোকৰ বডিত না থাকে foreign substance that after entering inside our body can initiate a antibody mediated response. ঠিক আছে, গতিকে তোমালোকে অ্যান্টিজেন বুজি পালা। এতিয়া আহা যে একচুয়ালি আমালোকৰ যিটো ইমিউন সিস্টেম যিটো আছে আমালোকৰ প্ৰটেকশ্যনৰ বাবে সেইটো একচুয়ালি কেনেকৈ ওয়ার্ক কৰে, হাউ ডাজ দ্য ইমিউন সিস্টেম ওয়ার্কস। সো সাপোজ এটা যিকোনো এটা প্যাথোজেন, এনি প্যাথোজেন, এইটো এটা ভাইরাস, ব্যাকটেরিয়া বা ফাঞ্জাই বা যিকোনো কিছু এটা হ'ব পাৰে। সাপোজ এইটো আমালোকৰ বডিৰ ভিতৰত এন্টাৰ কৰিলে, এতিয়া সাপোজ ইট ইজ এ ভাইরাস, তার জিনোমটো যি মুহূৰ্তত সেইটো আমাৰ বডিত এন্টাৰ কৰিব, আমালোকৰ বডিৰ তোমালোকে অলৰেডি ষ্টাডি কৰিছা যে আমালোকৰ বডিৰ ইমিউন সিস্টেমৰ মেইন দুটা কম্পোনেন্ট, এটা কি কয় টি সেল ইমিউনিটি বা টি লিম্ফোসাইট থাকে কিছুমান, টি লিম্ফোসাইট এণ্ড বি লিম্ফোসাইট। টি লিম্ফোসাইটটো কোৱা হয় সেল মেডিয়েটেড ইমিউনিটি আৰু বি লিম্ফোসাইটটো কোৱা হয় এন্টিবডি মেডিয়েটেড ইমিউনিটি। এতিয়া সবার প্রথমত when the antigen enters inside our body just like the pathogen, সবার প্রথমতে যেটো অ্যাকশনত আহে সেইটো হল আমালোকৰ সেল মেডিয়েটেড ইমিউনিটি, দ্যাট ইজ দ্য টি লিম্ফোসাইট। এতিয়া টি লিম্ফোসাইট দুটা টাইপৰ হ'ব পাৰে, এটা কয় সাইটোটক্সিক টি সেল আৰু আন এটা টাইপ অফ টি সেল হয়, ইয়াক কোৱা হয় হেল্পাৰ টি সেল। ঠিক আছে, সো প্ৰথম যেটো কাম কৰিব সেইটো কৰিব সাইটোটক্সিক টি সেল। সাইটোটক্সিক টি সেলটো কৰিব কি কৰিব, সাপোজ যেটো পাৰ্টিকুলাৰ কোষক এই ভাইৰাছটো আহি আক্ৰমণ কৰিলে, ইনভেড কৰিলে, দ্য সাইটোটক্সিক টি সেল এই সেলটোকে মাৰি পেলাব, ইট উইল ডেষ্ট্ৰয় দ্য এণ্টায়াৰ সেল আৰু লগতে এই প্যাথোজেনটো নষ্ট হৈ যাব। সো ফাৰ্ষ্ট যেটো অ্যাকশন কৰিব সেইটো কিন্তু আমালোকৰ সাইটোটক্সিক টি সেল, আৰু সাইটোটক্সিক টি সেলের অ্যাকশনটো কিন্তু নন স্পেসিফিক, মানে সাপোজ এইটো একো নুবুজে, যাক মানে টার্গেট করে তাক ডাইরেক্ট আহি সেলটোকে মাৰি পেলায়। এতিয়া কি হল, সাপোজ এটা তো আর ভাইরাস অহা নাই, জেনারেলি বহুত কেইটামান ভাইরাস একেলগে আমার বডিত সোমায়,
সাপোজ প্ৰথমতে আমালোকৰ কি কৰিলে বহুত পেথোজেন আছে এতিয়া প্ৰথমতে সাইটোটক্সিক টি সেলটো আহিলে আৰু এই কোষটোক মাৰি পেলালে লগতে পেথোজেনটো মৰি গ'লে এতিয়া এই হেল্পাৰ টি সেলবোৰ যে আছে এইবোৰ কিন্তু এই পেথোজেনক ডিস্ট্রয় নকৰে বাট দে হেল্প দ্য ইমিউন সিস্টেম সিহঁতে কি কৰে সিহঁতে জাস্ট খালি নিউজটো দিয়ে যে বডিৰ ভিতৰত এটা পেথোজেন সোমাইছে আৰু যিমানে সোনকালে সম্ভৱ এইটোক ডিস্ট্রয় কৰিব লাগে আৰু এইটো যদি নহয় তেনেহ'লে বডিৰ কাৰণে ভৱিষ্যতত বেয়া হ'ব পাৰে সো হেল্পাৰ টি সেলটোৰ কামেই হ'ল জাস্ট খালি হেল্প কৰা ইমিউন সিস্টেমটোক বাই গিভিং ইনফরমেশন বা নিউজ টু স্প্রেড করে নিউজ দিয়ে এতিয়া এই নিউজটো কাক দিব এই নিউজটো দিব এই বি লিম্ফোসাইটবোৰক ইট উইল অ্যাক্টিভেট or it will stimulate the B cells যে বি লিম্ফোসাইটস যেতিয়া বি লিম্ফোসাইটসবোৰ অ্যাক্টিভ হৈ যাব and the B lymphocytes will actually start producing antibody ঠিক আছে আৰু এন্টিবডিবোৰ আহি কি কৰিব বাকি যে বিলাক পেথোজেন সোমাইছে তাৰ লগতে এইবিলাকক টাৰ্গেট কৰিব আৰু টাৰ্গেট কৰাৰ পিছতে they will simply destroy all the invading pathogens ঠিক আছে they will neutralize the pathogens তার মানে তোমালোকে বুঝি পালা যে that means এটা T cell mediated immunity that is the cytotoxic T cell mediated immunity আৰু antibody mediated immunity দুটা কিন্তু একেলগে কাম কৰে at first the cytotoxic T cell comes and destroys the entire cell along with the pathogen আৰু লগতে যে হেল্পাৰ টি সেলবোৰ থাকে সেইবোৰ কিন্তু জাস্ট খালি ইনফরমেশনটো দিয়ে যে বডিৰ ভিতৰত এটা পেথোজেন সোমাই গৈছে অলৰেডি এণ্ড ইয়াক যিমানে সোনকালে সম্ভৱ ডিস্ট্রয় কৰিব লাগে সো নিউজটো কাক দিব নিউজটো দিব বি লিম্ফোসাইটক আৰু বি লিম্ফোসাইটটো ইট উইল স্টার্ট প্রডিউসিং দ্য অ্যান্টিবডিজ আৰু অ্যান্টিবডিজ এণ্ড দ্য অ্যান্টিবডিজ উইল ফাইনালি ডিস্ট্রয় অল দ্য পেথোজেন্স তেনেহ'লে তোমালোকে চালা যে সাইটোটক্সিক টি সেলবোৰ তো প্ৰথমতে কাম কৰিলে বাকিবোৰ কাম এন্টিবডিবোৰ কৰিলে বি লিম্ফোসাইটবোৰ তাৰ মানে দুটাৰ কম্বাইন একশনের দ্বাৰা একচুয়ালি ইমিউন সিস্টেমটো কাম কৰে ঠিক আছে তোমালোকে এই সাইটোটক্সিক টি সেল বা সেল মিডিয়েটেড ইমিউনিটি ক'ব পাৰা আমালোকৰ যিটো বিএসএফ আছে নহয় বৰ্ডাৰ সিকিউৰিটি ফোর্স প্ৰথমে যদি বাহিৰৰ পৰা এনিমি আমালোকক এটাক কৰে প্ৰথমতে কি ফার্স্ট লাইন অফ ডিফেন্স ইজ আওয়ার বৰ্ডাৰ সিকিউৰিটি ফোর্স রাইট সাইটোটক্সিক টি সেলবোৰক তোমালোকে এনেকুৱা ধৰিব পাৰা দ্য সেল মিডিয়েটেড ইমিউনিটি ক্যান বি কম্পেয়াৰ্ড উইথ দ্য বৰ্ডাৰ সিকিউৰিটি ফোর্স সিহঁতে প্ৰথমত যুদ্ধ কৰিব আৰু যুদ্ধ কৰাৰ পিছতে সাপোজ বাকি খবৰটো দিব সাপোজ বি লিম্ফোসাইটক আৰু বি লিম্ফোসাইটক তোমালোকে কম্পেয়াৰ কৰিব পাৰা আৰ্মিৰ লগত তেনেহ'লে বিএসএফটো প্ৰথমতে যুদ্ধটো কৰিলে লগতে আৰ্মিটোও আহি হেল্প কৰিলে এন্টিবডিৰ মাধ্যমত আৰু দ্য এনিমি উইল বি ডিস্ট্রয়েড এফিচিয়েন্টলি তেনেহ'লে উইথ দ্য হেল্প অফ বৰ্ডাৰ সিকিউৰিটি ফোর্স and along with the army all the enemy will be neutralized so cytotoxic cell mediated immunity equal to border security force whereas the B lymphocytes that is the antibody producing cells can be compared with the army actually so this is how our immune system works well that means সাপোজ তোমালোকে যে কয় নহয় এন্টিবডি পাব বডিত এন্টিবডি পাব একচুয়ালি কি আমালোকৰ সাপোজ যদি করোনা ভাইরাসৰ ইনফেকশনটো হয় এই ইনফেকশনটোৰ লগত যুদ্ধ কৰাৰ বাবে কিছুমান এন্টিবডি প্ৰডিউস হ'ব আৰু এই এন্টিবডিবিলাকে কিন্তু আলটিমেটলি এই ভাইৰাছৰ লগত ফাইট কৰে ঠিক আছে সো প্ৰথম কামটো কৰিব সেল মিডিয়েটেড ইমিউনিটি এইটো যাক পাব তাকে মাৰিব আৰু মাৰি পেলাই সাপোজ এই ভাইরাসৰ বডি পার্টটো প্রেজেন্ট কৰিব মানে নিউজটো দিব হেল্পাৰ টি সেলে এণ্ড ইট উইল activate the B lymphocyte so this is how the immune system actually works এটো তোমালোকৰ সিলেবাসৰ ডাইৰেক্ট নাই তথাপিও মই ভাবিলো যে এটো তোমালোকৰ কনসেপ্টটো ভেৰি ইম্পৰ্টেন্ট ফৰ ইউৰ ফিউচাৰ so for today that's all I think you have got the concept thank you